Hello everyone. সকলোকে নতুন এটা ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি পেডাগজি সিটেটৰ মানে পেডাগজি যিখিনি ম্যাথছ পেডাগজি আছে হেতুৰ লগত ডিসকাশন কৰিম। এনেকুৱা নহয় যে অকল ম্যাথছৰ ষ্টুডেন্টে চালে এইখিনি বেনিফিট হ'ব, বাকি যিখিনি ষ্টুডেন্ট আছে সেইখিনিও যদি এই সেশনটো চাই তেতিয়াহলে তেওঁলোকৰ সেইখিনিটো মানে বহুত লাভ হ'ব। ঠিক আছে? সো আমি মেইন পইণ্টলৈ যাওঁ। মই লিখি যাম তোমালোকে বস্তু যাতে সুবিধা হয়। ঠিক আছে? এতিয়া আমি পেডাগজি বুলি যদি কওঁ, পেডাগগি বুলি যদি কওঁ তেতিয়াহলে আমি কি বুজো? পেডাগজি ওয়ার্ডটোৰ মানে শব্দটোৰ অৰ্থ এটো হৈছে যে the art of teaching. The art of teaching. ঠিক আছে? কলা তুমি কেনেকে পঢ়াবা, ষ্টুডেন্টক কি মেথড ইউজ কৰিবা, কেনেকে কি ডিল কৰিবা, সেই গোটেইখিনি বস্তুটো কি হয় পেডাগগিত আহে। পেডাগজি মানে হল আৰ্ট অফ টিচিং। এটা টিচিংতটো বহুত বস্তু আহে, এনেকুৱা নহয় যে তুমি কেনেকে লেসন প্ল্যান বনাবা, ষ্টুডেন্টক কি মেথড ইউজ কৰি পঢ়াবা, গোটেইখিনি বস্তু তুমি কি টিএলএম ইউজ কৰিছা ক্লাছৰুমত, সো গোটেইখিনি বস্তু কি হ'ব পেডাগজি আন্ডাৰত আহিব। ঠিক আছে? তুমি মানে টিচিং সেই টিচিং মানে শিক্ষা দিবলৈ ল'ৰা ছোৱালীক তুমি যিখিনি বস্তু শৈলী ব্যৱহাৰ কৰিছা, যেনেকুৱা ধৰণৰ মেথড ব্যৱহাৰ কৰিছা, তেওঁলোকক কেনেকে পঢ়াইছা, কেনেকে তুমি মেনেজ কৰিছা, গোটেইখিনি বস্তু কি হ'ব পেডাগজি আন্ডাৰত আহিব। ঠিক আছে? পেডাগজিত আৰু এটা বস্তু আহে তোমাৰ হ'ল টিচিং এটিটিউড। ঠিক আছে? টিচিং এটিটিউড মানে তুমি কেনেকে ষ্টুডেন্টক পঢ়াইছা, কেনেকে তুমি ষ্টুডেন্টৰ লগত ডিল কৰিছা, তোমাৰ এটিটিউড এজ এ টিচাৰ, তোমাৰ এটিটিউড কেনেকুৱা ষ্টুডেন্টক লৈ, পজিটিভ নে নেগেটিভ নে, গোটেইখিনি বস্তু কি হ'ব পেডাগজি আন্ডাৰত আহিব। সো পেডাগজি মানে কি হ'ল দ্য আৰ্ট অফ টিচিং, আৰু হ'ল টিচিং মানে এটিটিউডটো পেডাগজি আন্ডাৰতে আহিব। ঠিক আছে? ইয়াৰ আন্ডাৰত এটা ইম্পৰ্টেন্ট আমি টপিক পঢ়িম, সেইটো হ'ল ইনডাক্টিভ এণ্ড ডিডাক্টিভ মেথড। ইনডাক্টিভ আৰু ডিডাক্টিভ মেথড। ইনডাক্টিভ আৰু ডিডাক্টিভ মেথড বা ইনডাক্টিভ আৰু ডিডাক্টিভ আমি ৰিজনিং বুলিও পাব পাৰো। ঠিক আছে? ইনডাক্টিভ আৰু ডিডাক্টিভ ৰিজনিং যিবোৰ পৰা কোৱেশ্চন আহে ডাইৰেক্টলি মই সেইবোৰে দেখাইছো তোমালোকক। ঠিক আছে? ইনডাক্টিভ আৰু ডিডাক্টিভ মেথড। এতিয়া ইনডাক্টিভ মেথড বুলি ক'লে দুটা অপোজিট হয় হা, ইনডাক্টিভ আৰু দুটা টোটালি অপোজিট হয় এইকেইটা বস্তু। এতিয়া যদি আমি ইনডাক্টিভ মেথডৰ কথা কওঁ, ইনডাক্টিভ মেথডৰ কথা কওঁ, তেন্তে ইনডাক্টিভ মেথড বুলি ক'লে আমি কি বুজো, মানে কোনে দিছিলে প্ৰথম আমি সেইটো জানিবলৈ। ইনডাক্টিভ মেথডটো দিছিলে বেকনে। তোমালোকে বহুত কিতাপত হয়তো আছামিজ মিডিয়ামৰ কিতাপত এৰিষ্টটল বুলি পাব পাৰা, কিন্তু এৰিষ্টটলটো ভুল দেই, সেইটো ওপৰত তোমালোকে নাযাবা। ইনডাক্টিভ মেথডটো দিছিলে বেকনে। ক্লিয়াৰ? ডিডাক্টিভ মেথডটোহে এৰিষ্টটলে দিছিলে, কিন্তু ইনডাক্টিভ মেথডটো বেকনে দিছিলে। ঠিক আছে? ইয়াত আমি ইনডাক্টিভ মেথডত কি কৰো, প্ৰথমতে ষ্টুডেন্টক কিছুমান এক্টিভিটি কৰিবলৈ দিওঁ। ঠিক আছে? এক্টিভিটি কিছুমান দিওঁ, ফাৰ্ষ্ট আমি এক্টিভিটি দিওঁ। এক্টিভিটি দিয়াৰ পিছত আমি ৰুলছলৈ যাওঁ। তোমালোকক মই ইম্পৰ্টেণ্ট পইণ্টখিনি দি দিম, তেতিয়া গম পাবা। সো ইনডাক্টিভ মেথডটো কোনে দিছিলে? বেকনে দিছিলে। প্ৰথমে এইটো ইম্পৰ্টেণ্ট মনত ৰাখিবা, ডাইৰেক্ট কুৱেশ্যন সোধে যে ইনডাক্টিভ মেথডটো কোনে দিছিলে। কিন্তু ইয়াত আৰু এটা কথা আছে, তোমাক যদি কুৱেশ্যনত ইনডাক্টিভ ডিডাক্টিভ মেথডটো কোনে দিছিলে বুলি এজ আ হোল সোধে, তেতিয়া কিন্তু এৰিষ্টটল হ'ব। কিন্তু তোমালোকক যদি ডাইৰেক্টলি মেনশ্যন কৰি দিয়ে যে ইনডাক্টিভ মেথড কোনে দিছিলে, ডিডাক্টিভ মেথড কোনে দিছিলে, তেতিয়া ইনডাক্টিভটো বেকন আৰু ডিডাক্টিভটো এৰিষ্টটল। কিন্তু একেলগ কৰি যদি সোধে কুৱেশ্যনটো, তেতিয়া কিন্তু এৰিষ্টটল দিবা। ঠিক আছে? ওকে। এতিয়া আমি ইনডাক্টিভ মেথডটোৰ লগত ৰিলেটেড কিছুমান ফৰ্মুলা, 4টা ফৰ্মুলা আছে, আমি মনত ৰাখিব লাগিব। 4টা ফৰ্মুলা আছে কিহৰ লগত ৰিলেটেড? ইনডাক্টিভ মেথড। ইনডাক্টিভ মেথড। ঠিক আছে? ইনডাক্টিভ মেথড বা ইনডাক্টিভ ৰিজনিং বুলিও দিব পাৰে দেই, মই অলৰেডি ৰিপিটেডলি বাৰে বাৰে এইটো কথা কৈ আছো। প্ৰথমটো হ'ল তোমাৰ আমি কিহৰ পৰা যাওঁ, এক্সাম্পলৰ পৰা আমি কিহলৈ যাওঁ, ৰুললৈ যাওঁ। ডাইৰেক্টলি কুৱেশ্যন আহিব। এক্সাম্পলৰ পৰা যেতিয়া আমি এক্সাম্পল পৰা দিয়াৰ পিছত যেতিয়া আমি ৰুলটোলৈ যাওঁ, তেতিয়া আমি সেইটো তোমাক কি বুলি কয়, ইনডাক্টিভ। যেনেকে তুমি ষ্টুডেন্টক সাপোজ সুধিছা যে তুমি আশে পাশে তোমালোকৰ ৰাতিপুৱা আহোঁতে দেখো নে জাবৰ জোঁথৰ ক'ৰবাত দেখিছানে? তে ক'ব যে মই দেখিছো আমুক আমুক জেগাত জাবৰ জোঁথৰ গোট খাই থাকে। ঠিক আছে? তুমি ক'লা। তাৰপিছত আকৌ বেলেগক সুধিবা যে তোমাক ইণ্ডাষ্ট্ৰি বা দেখিছানে, ইণ্ডাষ্ট্ৰিৰ লগত কি ৰিলেটেড হয়, বা তোমাৰ তাৰ পৰা কিবা ধোঁৱা ওলোৱা দেখিছানে, সেইখিনি হাৰ্মফুল হয়নে তোমালোকে ভাবানে? তেনেকুৱা ধৰণৰ এক্সাম্পল দিয়াৰ পিছত আমি ডাইৰেক্টলি ৰুল বা টপিকটো আহিলো যে তেওঁলোকক এই গোটেইখিনি বস্তু কি হয়, এটা পলিউশ্যন হয়। সো পলিউশ্যনটো মানে তেওঁলোকৰ কাৰণে এটা মানে কনচেপ্ট নজনা বা আমি ক'ব পাৰো। সো এক্সাম্পলটো কিন্তু সাধাৰণতে চবেই বুজি পায়, বাট কিছুমান বস্তু এবষ্ট্ৰেক্ট বা যিখিনি বস্তু তেওঁলোকে নাই দেখা সেইখিনি ৰুলছলৈ যাব। মানে এক্সাম্পলটো আমি ৰুলটো যাম। নেক্সট তোমাৰ হ'ল নন টু আননন। নন টু
unknown. ল'ৰা-ছোৱালীক সদায় জনা কনসেপ্ট এটা আগত ক'ব লাগে তাৰ পিছত নজনালে যাব লাগে এই ইন্ডাক্টিভৰ মেথডৰ মতে আৰু ইন্ডাক্টিভ মেথডটো সাধাৰণতে কোনটো ক্লাছৰ কাৰণে প্ৰযোজ্য হয় প্ৰাইমেৰী সেকশনত আমি ইন্ডাক্টিভ মেথডটো ইউজ কৰো জনা কনসেপ্ট এটাৰ পৰা নজনালে নিয়াত ঠিক আছে হেতু আমি কি বুলি কওঁ তোমাৰ ইন্ডাক্টিভ মেথডৰ আন্ডাৰত আহে নেক্সট তোমাৰ হল কনক্ৰিট কনক্ৰিটৰ পৰা আমি কি হলে যাওঁ এবষ্ট্ৰেক্ট ঠিক আছে কনক্ৰিট এটা কনক্ৰিট বুলি কলে কি বুজো যেটো বস্তুৰ কিবা ৰং ৰূপ আকাৰ থাকে বা যেটো বস্তু আমি টাচ কৰিব পাৰো বা চুব পাৰো হেতুক আমি কনক্ৰিট যেনেকে মই পেনটোৱে লিখি আছো মই পেনটো টাচ কৰিব পাৰো বা তাৰ ৰং ৰূপ আকাৰ এটা আছে হেতু কনক্ৰিট হয় এবষ্ট্ৰেক্ট মানে যেটো বস্তু আমি দেখা পোৱা নাই কাবাৰ পাৰ্সোনালিটি হ'ব পাৰে তুমি কাবাক ভাল পোৱা বেয়া পোৱা হেখিনি এবষ্ট্ৰেক্ট হয় আমি কেতিয়াও দেখা নাপাওঁ কাবাৰ আইডিয়া এটা আহিছে হে আইডিয়াটো আমি দেখা নাপাওঁ কিন্তু তেওঁ হে আইডিয়াটো ইউজ কৰি যদি কিবা এটা কাম কৰিছে কাৰ্য কৰিছে কিবা এটা বনাইছে হে বস্তুটো আমি কিন্তু দেখি পাওঁ হে যেটো বস্তু আমি ৰূপ ৰং আকাৰ থাকে বা যেটো বস্তু আমি টাচ কৰিব পাৰো চুব পাৰো হেতু কনক্ৰিট আৰু এবষ্ট্ৰেক্ট মানে হল যেটো বস্তু আমি চুব নোৱাৰো টাচ কৰিব নোৱাৰো অকল ফিল হে কৰিব পাৰো হেতু হল এবষ্ট্ৰেক্ট নেক্সট টু তোমাৰ হল স্পেসিফিক টু জেনাৰেল স্পেসিফিক পৰা জেনাৰেল ঠিক আছে স্পেসিফিকৰ পৰা যেতিয়া আমি জেনাৰেলে যাওঁ স্পেসিফিক বস্তু এটাৰ পৰা যেতিয়া আমি জেনাৰেল তাৰ মানে যেন স্পেসিফিক মানে যেটো যিকোনো টপিক এটা তুমি ধৰা ষ্টুডেন্টক উঠাইছা কিছুমান স্পেসিফিক কথা কৈছা বা যদি সাপোজ তুমি চ্যাপ্টাৰ এটা পঢ়াইছা তাত কিছুমান স্পেসিফিক পইণ্ট তুমি উঠাই লৈ পেলাই এজ আ হোল কলা যে এই গুটেখিনি বস্তু এজ আ হোল এটা আন্ডাৰত আহে হেতু হল তোমাৰ পলিউশন যেনেকে তোমাক পলিউশনৰ এক্সাম্পল দিটো গতিকে তোমালকে এটো বস্তুৱে মনৰ ৰাখিবা এনেকে মনৰ ৰাখিবা ইন্ডাক্টিভৰ হলে এক্সাম্পলবোৰ সবে জানে নোন হয় এক্সাম্পলবোৰ কনক্ৰিট হয় আমি দেখা পাওঁ আৰু এক্সাম্পলবোৰ স্পেসিফিক হয় এনেকে মনৰ ৰাখিবা তাৰপিছত ৰুলটো আমাৰ কি হয় আননোন আমাৰ ৰুলছ বিলাক আমি নাজানো ৰুলবোৰ এবষ্ট্ৰেক্ট হয় আৰু ৰুলবোৰ সবৰ কাৰণে একে হয় জেনাৰেল বুজি পাইছা তেনেকে মনৰ ৰাখিবা ইন্ডাক্টিভ মেথডত কি হল এক্সাম্পল হয় এক্সাম্পলবোৰ আমি জানো নোন এক্সাম্পলবোৰ কনক্ৰিট হয় এক্সাম্পলবোৰ স্পেসিফিক হয় কিন্তু ৰুলবোৰ আমি নাজানো আননোন হয় ৰুলবোৰ এবষ্ট্ৰেক্ট হয় ৰুলবোৰ জেনাৰেল হয় সবৰ কাৰণে একে হয় ক্লিয়াৰ নেক্সট এটা ইম্পৰ্টেন্ট পইণ্ট আহিলে ইন্ডাক্টিভ মেথডত এখিনি গুটেখিনি ইন্ডাক্টিভে ডিসকাশন কৰি আছো দে ইন্ডাক্টিভ বুলি লিখি পেলা এনেকে এটা ড্ৰ কৰি লবা তাৰ পিছত এনেকে লিখিবা এনেকে আঁকি লবা ঠিক আছে এটো কেলে কৈছো মই তোমালোকক হেতু বুজাই দিম এতিয়া সোৱা ইন্ডাক্টিভ মেথডটো সদায় তোমাৰ কি হয় কনভাৰ্জেন্ট থিংকিং হয় কনভাৰ্জেন্ট তোমালোকে হয়তো আগতেও এইগিটা শব্দ শুনিছা কনভাৰ্জেন্ট থিংকিং ডাইভাৰ্জেন্ট থিংকিং পাইছা সাকে কনভাৰ্জেন্ট থিংকিংটো মই এটো কাৰণে এফালে আঁকি দিছো কনভাৰ্জেন্ট থিংকিংটো সদায় তোমাৰ এটা সলিউশন পাও আমি মানে প্ৰবলেমৰ ঠিক আছে তোমাৰ আগত মেনি সলিউশন আছে মেনি প্ৰবলেম আছে বহুত প্ৰবলেম আছে হে প্ৰবলেমৰ কিন্তু তোমাৰ এটাই সলিউশন ওয়ান সলিউশন হেতুকে আমি ইন্ডাক্টিভ মেথডৰ আন্ডাৰত ধৰো হেতুকে আমি কনভাৰ্জেন্ট থিংকিং বুলি ধৰো কনভাৰ্জেন্ট থিংকিং কি হয় তোমাৰ বহুত প্ৰবলেম থাকিব কিন্তু সলিউশন তোমাৰ এটাই ডাইভাৰ্স তুমি চিন্তা কৰিব নোৱাৰো তাৰ সলিউশন এটাই থাকে সাপোজ তোমাৰ নম্বৰ এটা দি দিছে 4433 তোমাক কৈছে এই 4432 টো এটা ডাঙৰ সংখ্যা বনোৱা এটা সৰু সংখ্যা বনোৱা তা ডাঙৰ সংখ্যাটো কি হ'ব 4433 সৰু সংখ্যাটো কি হ'ব 3344 তাৰ মানে কি তাৰ এটাই সলিউশন এটোৰ এটাই সলিউশন আছে এটোৰ এটা সলিউশন আছে আমি বিভিন্ন ধৰণৰ সলিউশন নাই যেতিয়া এটাই সলিউশন থাকিব হেতুক আমি কনভাৰ্জেন্ট থিংকিং বুলি কওঁ কোনোবাই তোমাক কৈ দিছে 95678 এনেকে কিবা এটা নম্বৰ দিলে তাপা কোৱা তোমাক বিভিন্ন ধৰণৰ তুমি নাম্বাৰস বনোৱা সো বিভিন্ন ধৰণৰ নাম্বাৰস বনোৱা মানে কি হল ডাইভাৰ্জেন্ট থিংকিং বিভিন্ন ধৰণৰ মানে আনসাৰ দিয়া বুলি কলে হেতু আমি কি কম ডাইভাৰ্জেন্ট থিংকিংত আহিব কিন্তু ইন্ডাক্টিভ মেথডটো সদায় কি হল কনভাৰ্জেন্ট থিংকিং মানে কি তোমাৰ বহুত প্ৰবলেমৰ যেতিয়া এটাই সলিউশন থাকিব আমি বহুত আনসাৰ নাপাও হেতুকে আমি কনভাৰ্জেন্ট থিংকিং বুলি কওঁ আৰু কনভাৰ্জেন্ট থিংকিংটো সদায় উইদিন বক্স হয় within box thinking মানে আউট অফ দি বক্স আমি ভাবিব নোৱাৰো আমাৰ যেহেতু বহুত প্ৰবলেমৰ এটাই সলিউশন তাৰ মানে কি আমাৰ
সলিউশনৰ মানে প্ৰবলেমবোৰৰ সলিউশনটো সীমিত হৈ আছে মানে আমি আনসাৰটো এটাই পাম তাতকে বেছি নাপাও সেইকাৰণে হেতু উইদিন বক্স থিংকিং বুলি কয় ঠিক আছে তাৰ পিছত আমাৰ তোমাৰ ক্লোজ এন্ডেড কোৱেশ্চন ক্লোজ এন্ডেড কোৱেশ্চন ক্লোজ এন্ডেড কোৱেশ্চনৰ বিভিন্ন ধৰণৰ আনসাৰ নোপোৱা তোমাক যদি হুদে তাজমহল ক'ত আছে তাৰ সলিউশনৰ আনসাৰ এটাই পাবা তুমি হেতু ক্লোজ এন্ডেড হয় তাৰ তুমি বিভিন্ন ধৰণৰ বুলে আগ্ৰাটো আছে বুলে দিল্লী আগ্ৰাটো আছে বুলে ইউপি টো আছে এনেকে তো বেলেগ বেলেগ ধৰণৰ বুলে জায়গা আমি কৈ দিব নোৱাৰো তাত এটাই সলিউশন বা এটাই আনসাৰ আছে হেতু হল ক্লোজ এন্ডেড কোৱেশ্চন ঠিক আছে আৰু ইয়াৰ আনসাৰটো হতে জেনাৰেলাইজেশন হয় জেনাৰেলাইজেশনৰ কাৰণে আমি এটাই হয় মানে ইউজ কৰো জেনাৰেলাইজেশন কৰিবলৈ আমি কি কৰো ইন্ডাক্টিভ মেথড ইউজ কৰো কনক্লুজন ড্ৰয়িং আমি এটা কনক্লুজনত আহো ঠিক আছে বহুত গাল সেন্টেন্স আছে বহুত গাল তোমাৰ আইডিয়াস আছে হে আইডিয়াসটোৰ এটাই কনক্লুজনত আহো আমি কনক্লুজনটো ড্ৰ কৰিবৰ কাৰণে ইন্ডাক্টিভ মেথড ইউজ কৰো সো আমি কি পালো ইন্ডাক্টিভ মেথড আহিব কনভাৰ্জেন্ট থিংকিং বুলি কয় কনভাৰ্জেন্ট থিংকিং মানে কি যেতিয়া বহুত প্ৰবলেমৰ এটাই সলিউশন থাকিব হেতু সদায় উইদিন বক্স থিংকিং হয় ক্লোজ এন্ডেড কোৱেশ্চন বোৰ যিবোৰ হয় তাৰ এটাই সলিউশন তাৰ বেলে যেনেকে মই এটা নাম্বাৰটো দিলে 4433 নাম্বাৰটো দিলো তোমাক যদি কলো যে ডাঙৰ সংখ্যা এটা বনোৱা ইয়াৰ এটা সৰু সংখ্যা বনোৱা ইয়াৰ বহুত ডাঙৰ সংখ্যা নহয় ইয়াৰ এটাই হ'ব 4433 এটাই সংখ্যা 3344 এটা স্মল সংখ্যা তাৰ মানে ইয়াৰ পৰা আৰু আমি বিভিন্ন ধৰণৰ বনাব নোৱাৰো এটাই সুধিছে যেহেতু আমি এটাই আনসাৰ দিম হেতু হল ক্লোজ এন্ডেড জেনাৰেলাইজেশন কৰিব পাৰো জেনাৰেলাইজেশনৰ কাৰণে আমি ইন্ডাক্টিভ মেথড ইউজ কৰো ঠিক আছে তাৰপিছত কনক্লুজন ড্ৰয়িঙৰ কাৰণে আমি কি বুলি কওঁ তোমাৰ ইন্ডাক্টিভ মেথড ইউজ কৰো ঠিক আছে ওকে নেক্সট টুলে আমি যাও হেতু হল ডিডাক্টিভ মেথড ইন্ডাক্টিভ টু ক্লিয়াৰ হল ডিডাক্টিভ টু তাৰ একদম উল্টা হয় ডিডাক্টিভ মেথড বা ডিডাক্টিভ ৰিজনিং ঠিক আছে একদম অপোজিট হ'ব ইন্ডাক্টিভ মেথডৰ একদম উল্টা ডিডাক্টিভ মেথডটো কোনে দিছিলে এৰিষ্টটলে দিছিলে ঠিক আছে আৰু ইন্ডাক্টিভটো কোনে দিছিলে বেকন বহুত কিতাপত কিন্তু এৰিষ্টটল বুলি পাবা তোমালোকে কনফিউজন নহবা এৰিষ্টটলটো কিন্তু ভুল বেকনহে হ'ব ইন্ডাক্টিভ মেথড দেই বহুত কিতাপত মও দেখিছো যে তাত এৰিষ্টটল বুলি মেনশন আছে কিন্তু এৰিষ্টটলটো ইন্ডাক্টিভ মেথডত এৰিষ্টটল নহয় ইন্ডাক্টিভ মেথডটো সদায় বেকনে হয় আৰু ডিডাক্টিভ মেথডটো কিন্তু এৰিষ্টটলে দিছিলে ঠিক আছে ওকে তাৰপিছত আমি আহিলো চাৰিটা ফৰ্মুলা ইয়াৰো চাৰিটা ফৰ্মুলা আছে এতিয়া হে ফৰ্মুলা কেইটা কি আমি চাম প্ৰথমটো হল ৰুলৰ পৰা আমি এক্সাম্পললৈ যাওঁ ৰুল টু এক্সাম্পল আগৰটো কি আছিলে এক্সাম্পলৰ পৰা ৰুললৈ যাওঁ ইয়াত ৰুলৰ পৰা এক্সাম্পল যেনেকৈ তোমাক সুধিলে এৰিয়া অফ স্কয়াৰ কি এৰিয়া অফ স্কয়াৰ কি কম মানে a স্কয়াৰ ব্ৰেকেটত দিলে সাইড স্কয়াৰ হয় না হেতু ফৰ্মুলা হয় তাৰ মানে কি হেতু ৰুলৰ পৰা তোমাক যদি এক্সাম্পল দিয়ে যে তোমালোকে এক্সাম্পল এতিয়া কৰাচোন মই তোমালোকক ফৰ্মুলাটো দি দিছো সাপোজ তোমালোকক দি দিলে এৰিয়া অফ স্কয়াৰ area of square বুলি কলে আমি কি হ'ব ফৰ্মুলাটো a to side square হয়নে সো হেতু হল সো এটো তোমাৰ কি হয় এটা ফৰ্মুলা মানে এটা ৰুল হয় আৰু ৰুল হেতু যেতিয়া তোমাক টিচাৰে বুজাই দিব তাপা ক'ব যে তুমি ইয়াৰ লগত মিলাই কিছুমান অংক কৰাচোন হেতু হল এক্সাম্পললৈ যোৱা মানে ৰুল টু এক্সাম্পল ঠিক আছে নেক্সট হল unknown per known আগৰটো আমি known to unknown পাইছিলো এটো unknown to known ঠিক আছে তোমালোকক মানে আইডিয়া দিছিলো নহয় মনত ৰাখিবলৈ কি দিছিলো ৰুলবোৰ সদায় unknown হয় আৰু ৰুলবোৰ সদায় কি হয় abstract হয় ঠিক আছে abstract to concrete তাৰপিছত তোমাৰ আহিব general to specific আগতো আমি specific to general পাইছিলো এটো general to specific হ'ব ঠিক আছে ক্লিয়াৰ সো rule to example unknown to known abstract to concrete general to specific অকমান আগতে abstract কি হয় concrete যেটো বস্তু আমি দেখা পাও যাৰ ৰূপ ৰং আকৃতি আকাৰ থাকে যেনেকৈ মই পেন এডালে লিখিছো পেনটোৰ ৰূপ ৰং আকাৰ আকৃতি আছে কিন্তু কাবাক তুমি ভাল পোৱা বেয়া পোৱা কোনোবা মানুহ এজনৰ পাৰ্সোনালিটি হেখিনি বস্তু abstract যেটো আমি দেখা নাপাও হয় নাই কাবাক ভাল পোৱা তুমি কিমান ভাল পোৱা হেতু জুখিব পাৰিবা জানো হেতু আমি দেখা নাপাও হেতু ভিতৰত থাকে মানুহৰ সো হেতু abstract হয় যেটো বস্তু আমি দেখা নাপাও যেটো আমি সুব নোৱাৰো যেটো আকাৰ আকৃতি নাই হেতুক আমি abstract বুলি কওঁ এটা মানুহক কয় মানুহৰ আত্মা আছে বা সোলটো আমি দেখে পাইছো নাই দেখা হেতু abstract হ'ব concrete to যেটো আমি সুব পাৰো যেটো টাচ কৰিব পাৰো যেটো ফিল কৰিব যেটো মানে আমি সুব পাৰো যে গম পাও এটো বস্তু আছে কিন্তু abstract to আমি ফিল হে কৰিব পাৰো হেতু আমি সুব নোৱাৰো ঠিক আছে ওকে
নেক্সট টু আহি গ'ল তোমাৰ যেনেকে আগৰটো তোমালোকক ডায়াগ্ৰাম এটা আঁকি দেখাইছিলো সেইটো ইয়াতো এটা ডায়াগ্ৰাম আহিব আগৰটো আমি ভিতৰৰ ফালে আছিলে এইটো বাহিৰ ফালে এনেকে যাব ঠিক আছে ডিডাক্টিভটো এনেকে কি হ'ব বাহিৰৰ ফালে এনেকে যাব তাৰ মানে এইটো কি হ'ব তোমাৰ এইটো তোমাৰ আহিব ডাইভাৰজেন্ট থিংকিং আগতো আমি কনভাৰ্জেন্ট পাইছিলো ডাইভাৰজেন্ট থিংকিং মানে কি এটা প্ৰব্লেমৰ মাল্টিপল সলিউশন ঠিক আছে তোমাৰ আগত কিবা এটা প্ৰব্লেম আহিছে সেই প্ৰব্লেমটোৰ কিন্তু তুমি বিভিন্ন ধৰণৰ সলিউশন ওলাব পাৰা মানে ডাইভাৰ্স থিংকিং এটা প্ৰব্লেমৰ বিভিন্ন ধৰণৰ তুমি সলিউশন উলে আনসাৰটো কৰিছা কোনোবাই সাপোজ তোমাক টিচাৰ এজনে সুধিলে যে পলিউশনটোৰ কিহৰ কাৰণে হৈছে তাৰ কাৰণ কিটা কোৱাচোন বিভিন্ন ধৰণৰ আনসাৰ দিব দ্যাট ইজ ডাইভাৰ্জেন্ট মানে এটা প্ৰব্লেমৰ মাল্টিপল সলিউশন তোমাক দিছে বা কোনোবাই ক'ব পাৰে আমি কি মেজৰ ল'ব পাৰো বা কি আমি পদক্ষেপ ল'ব পাৰো যাতে হে পলিউশনটো আমি ৰুট কৰিব পাৰো যে প্ৰদূষণ হৈছে বা বায়ু প্ৰদূষণ হৈছে বা তোমাৰ সয়েল পলিউশন হৈছে বা প্ৰদূষণ হৈছে মাটিৰ প্ৰদূষণ হৈছে হয়নে বায়ু প্ৰদূষণ হৈছে তোমাৰ তাৰপিছত পানী প্ৰদূষণ হৈছে সেইখিনি আমি কেনেকৈ ৰুট কৰিব পাৰো বা ৰখাব পাৰো তাৰপৰা যদি তোমাকক আনসাৰটো খুদে তোমালোকেতো বেলেগ আনসাৰ দিবা মানে কি এটা প্ৰব্লেমৰ বিভিন্ন ধৰণৰ সলিউশন সবে দিছে হেতু হ'ব ডাইভাৰজেন্ট থিংকিং ঠিক আছে আৰু ডাইভাৰজেন্ট থিংকিংটো সদায় ওপেন এন্ডেড হয় ওপেন এন্ডেড মানে কি ওপেন মানে কি সবৰ কাৰণে খোলা মানে সবে যি মন যায় তাকে আনসাৰ দিব পাৰে সবৰে সলিউশনটো বেলেগ হ'ব পাৰে ঠিক আছে আৰু এটো কোনে দিছিলে ডাইভাৰজেন্ট থিংকিং হক কনভাৰ্জেন্ট থিংকিং হক দুটাই কোনে দিছিলে জেপি গুৱেলফৰ্ডে দিছিলে জেপি গুৱেলফৰ্ডে তোমাক কি দিছিলে কনভাৰ্জেন্ট এণ্ড ডাইভাৰজেন্ট থিংকিং দুটা ওপৰতে তেওঁ কথা কৈছিল ঠিক আছে এটো আমি কিহৰ কাৰণে এপ্লাই কৰিব পাৰো আপাৰ প্ৰাইমেৰী লেভেল আপাৰ প্ৰাইমেৰী যিখিনি ষ্টুডেন্ট আছে সেইখিনি কাৰণে এই মেথডটো বহুত মানে হেল্পফুল হয় ডিডাক্টিভ মেথড 6 to 8 লৈকে আপাৰ প্ৰাইমেৰী বুলি ক'লে আমি কি বুলো 6 to 8 লৈকে যিখিনি ষ্টুডেন্ট আছে সেইখিনিক আমি এই মেথডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া আৰু এটা তোমালোকক মই কথা এখিনিত ক'ব থাকি গৈছিল এখিনি মই মেনশন কৰি দিছো তোমালোকক কনভাৰ্জেন্ট যেটো থিংকিং আমি পাইছিলো সেই কনভাৰ্জেন্ট থিংকিংটো তোমাৰ কি হ'ব যাৰ ইন্টেলিজেন্ট মানে আমি যদি ক'ব পাৰো যে এজন ইন্টেলিজেন্ট চাইল্ডৰ বা ইন্টেলিজেন্ট ল'ৰা ছোৱালীৰ কোনটো থিংকিং বেছি হয় তেতিয়া হেতু হ'ব কনভাৰ্জেন্ট থিংকিং ক্লিয়াৰ ইন্টেলিজেন্ট ল'ৰা ছোৱালী এটা কনভাৰ্জেন্ট থিংকিং তেওঁ মানে বহুত মাল্টিপল দিশত ভাবিব নোৱাৰে তেওঁ এটাই সলিউশন থাকে হেতু হ'ল কনভাৰ্জেন্ট আৰু ডাইভাৰজেন্ট থিংকিংৰ তোমাৰ কি আহিব মানে যেহেতু এটা ষ্টুডেন্টৰ বিভিন্ন ধৰণৰ তেওঁ সলিউশন পাব হয়নে বিভিন্ন ধৰণৰ তেওঁ আনসাৰ দিব গতিকে কি হ'ব এই ডাইভাৰজেন্ট থিংকিংটো কাৰ থাকে ক্ৰিয়েটিভ ল'ৰা ছোৱালী বিলাকৰ ক্ৰিয়েটিভ ষ্টুডেন্ট হক গিফটেড হক তাৰপিছত তোমাৰ জিনিয়াস হক পৰীক্ষাত কিন্তু একটা ডাইৰেক্ট কোৱেশ্চন আহিয়ে থাকে দে সেইকাৰণে এটা ইম্পৰ্টেন্ট মনত ৰাখিবা ক্ৰিয়েটিভ হক গিফটেড হক জিনিয়াস হক এহেঁতৰ কি থাকে ডাইভাৰজেন্ট থিংকিং থাকে আৰু কনভাৰ্জেন্ট থিংকিং কাৰ থাকে ইন্টেলিজেন্ট ল'ৰা ছোৱালী বহুত দিশত ভাবিব নোৱাৰে এটা দিশতে ভাবে সো এটো কনভাৰ্জেন্ট আৰু যাৰ ডাইভাৰজেন্ট থিংকিং থাকে হি সদায় ক্ৰিয়েটিভ হয় গিফটেড হয় জিনিয়াস ক্লিয়াৰ আৰু এটো হল আউট অফ দি বক্স থিংকিং ঠিক আছে আমি যেতিয়া আউট অফ বক্স মানে কি তোমাৰ এটা সীমিত তোমাক এটা বস্তুৰ দায়ৰা বা এটা এৰিয়া ভিতৰত বঢ়াই থৈছে সেই এৰিয়াটোতকে তুমি বিয়ন্ড ভাবিব পাৰা সেই এৰিয়াটোৰ বাহিৰেও তুমি যেতিয়া কিবা এটা বস্তু ভাবিব পাৰা আউট অফ দি বক্স থিংকিং আমি হেতুকে কওঁ ঠিক আছে ওকে নেক্সট তুমি চোৱা এতিয়া যে তোমালোকক মই ক'লো যে ইন্ডাক্টিভ মেথডটো ক্লোজ এন্ডেড হয় বা ডিডাক্টিভ মেথডটো ওপেন এন্ডেড হয় তাৰ আমি ডিফাৰেন্সটো অকমান চাই লম যে ক্লোজ এন্ডেড কোৱেশ্চন আহে মানে ইয়াত আৰু ওপেন এন্ডেড ঠিক আছে ক্লোজ এন্ডেড আৰু ওপেন এন্ডেড তো ক্লোজ এন্ডেডৰ কি হয় অকল এটাই আনসাৰ থাকে ওয়ান আনসাৰ ওপেন এন্ডেডত কি থাকে মেনি আনসাৰ ক্লোজ এন্ডেডত কি থাকে পাৰ্সোনেল ভিউ পইণ্টটো আমি দিব নোৱাৰো পাৰ্সোনেল ভিউ পইণ্ট cannot be used ইয়াত আমি কি ক'ব পাৰো পাৰ্সোনেল ভিউ পইণ্ট can be used পাৰ্সোনেল ভিউ পইণ্ট
can be used. আমি ইয়াত personal viewpoint তো আমি কি কৰিব পাৰো দিব পাৰো ঠিক আছে সো এটা ক্লোজ এন্ডাৰ ওপেন এন্ডেড ক্লোজ এন্ডেডৰ হলে ওয়ানটা এটাই আনসাৰ এটাই সলিউশন থাকে কিন্তু ওপেন এন্ডেডত মাল্টিপল সলিউশন হেকানে ক্লোজ এন্ডেড টু সদায় কি কনভাৰ্জেন্ট থিংকিংৰ লগত আমি মিলাও আৰু ওপেন এন্ডেড টু সদায় ডাইভাৰ্জেন্ট থিংকিং ডাইভাৰ্জেন্ট থিংকিং ঠিক আছে বুজি পাইছে আই হোপ এতিয়া তোমালোকক যে মই কনভাৰ্জেন্ট থিংকিংৰ কথা কৈছিলো যে যি ইন্টেলিজেন্ট হয় তাক কনভাৰ্জেন্ট থিংকিং থাকে বা ইন্টেলিজেন্ট ল'ৰা-ছোৱালী কনভাৰ্জেন্ট থিংকিংটো বেছি তেওঁলোকে কনভাৰ্জেন্ট থিংকিং কৰিব পাৰে যেনেকৈ আমি এক্সাম্পল দিব পাৰো সচিন তেণ্ডুলকাৰ হওক লতা মংগেশকাৰ হওক লতা মংগেশকাৰ এটা সিঙ্গিং ফিল্ডত বহুত ভাল তাৰ মানে তেওঁ মিউজিকেল ইন্টেলিজেন্সটো বহুত বেছি আছে হে ফিল্ডত বুজি পাইছা এতিয়া আমি সচিন তেণ্ডুলকাৰৰ কথা কলে তেওঁ কাইনেস্থেটিক ইন্টেলিজেন্স মানে স্পৰ্টছ ফিল্ডত বহুত বেছি ভাল বা ক্ৰিকেট ফিল্ডত হে ফিল্ডত তেওঁ বহুত বেছি ইন্টেলিজেন্ট আছে তাৰ মানে এটা দিশতে বাস হেতু কাৰণে আমি কি বুলি কওঁ তেওঁলোকক কনভাৰ্জেন্ট থিংকিং এটা ডাইভাৰ্জেন্ট থিংকিং আমি এক্সাম্পল ল'ব পাৰো এপিজে আব্দুল কালাম এনেকুৱা নহয় যে তেওঁ গিফটেড হয় তেওঁ এটা ফিল্ডত নহয় বিভিন্ন ধৰণৰ ফিল্ডত তেওঁ কাম কৰিছে গতিকে তেওঁ কি হয় ডাইভাৰ্জেন্ট থিংকিং আছে সো তোমালোকে খুব এক্সাম্পলবোৰ বুজি পাইছা চাগে ঠিক আছে হেতু হৈ গল ক্লোজ এন্ডেড ওপেন এন্ডেড কি হয় মই কলো নেক্সট তোমালোকৰ এটা ইম্পৰ্টেন্ট আৰু ইয়াতে আহিব যেহেতু ডাইভাৰ্জেন্ট থিংকিংৰ কথা মই কৈছোৱে ক্ৰিয়েটিভিটি কথা অলপ কৈ দিও ঠিক আছে ক্ৰিয়েটিভিটি বুলি ক'লে আমি কি বুজো ক্ৰিয়েটিভিটি হলে ডেফিনেশনটো তোমালোকে লিখি লবা ক্ৰিয়েটিভিটি is a process and result which is new and different from others and in favor of society এটা কি কৈছে ক্ৰিয়েটিভিটি এনেকুৱা এটা প্ৰক্ৰিয়া যেটো ৰিজাল্ট কি হ'ব তোমাৰ নতুন এটা কিবা এটা বস্তু তুমি সৃষ্টি কৰিবা হে নতুন যেটো তুমি বস্তু সৃষ্টি কৰিবা হেতু বেলেগতকে ডিফাৰেন্ট হ'ব লাগিব এনেকুৱা নহয় যে তুমি কিবা এটা কোনোবাই বনাইছে হে বস্তুটোকে এক্স্যাক্টলি নকল মাৰি তুমি কিবা এটা বনাইছা হেতুক আমি ক্ৰিয়েটিভিটি বুলি নকওঁ ক্ৰিয়েটিভ হ'বলে হলে বেলেগতকে পৃথক হ'ব লাগিব বেলেগ হ'ব লাগিব নতুন হ'ব লাগিব হলে নতুনত্বটো থাকিব লাগিব তেতিয়া আমি ক্ৰিয়েটিভ বুলি কওঁ এটা কিছুমান ষ্টুডেন্ট এই বহুত ক্ৰিয়েটিভ দে তাৰ মানে কি তাৰ আইডিয়াছবোৰ বেলেগতকে অলপ ডিফাৰেন্ট হয় নিমিলে ঠিক আছে আৰু সেই যেটো বস্তু তুমি বনাবা বা ক্ৰিয়েট কৰিবা হেতু সোসাইটি ফেভৰত হ'ব লাগিব মানে সোসাইটি কামত আহিব লাগিব এনেকুৱা নহয় যে তুমি বম এটা বনাই দিলা বমটো কি হয় সোসাইটি কাৰণে ধ্বংসাত্মক হেতু সোসাইটি খনক ধ্বংস কৰি দিব পাৰে হেতুক আমি ক্ৰিয়েটিভিটি বুলি নকওঁ ক্ৰিয়েটিভ হ'বলে হলে তুমি যেটো বস্তু বনাইছা হেতু সোসাইটিৰ কাৰণে ভাল কামত আহিব লাগিব এনেকুৱা নহয় তুমি বম এটা বনাই দিলা যতে মন গল ততে বম দি ফুৰিছা সোসাইটিখন ধ্বংস কৰিছা হেতুক আমি ক্ৰিয়েটিভিটি বুলি নকওঁ ক্ৰিয়েটিভ হ'বলে হলে হেতু ফেভাৰ হ'ব লাগিব সোসাইটি কামত আহিব লাগিব ঠিক আছে ওকে নেক্সট আই গল জেপি গুৱেলফৰ্ডৰ কথা যেতে আমি কৈছোৱে জেপি গুৱেলফৰ্ডে 8 characteristics দিছিলে কিহৰ তোমাৰ ক্ৰিয়েটিভিটি ঠিক আছে জেপি গুৱেলটো 8 টাইপ অফ characteristics দিছিলে ক্ৰিয়েটিভিটিৰ লগত ৰিলেটেড প্ৰথমটো হৈ গল তোমাৰ ফ্লুৱেন্সি থাকিব লাগিব নেক্সট তোমাৰ হৰ অৰিজিনালিটি থাকিব লাগিব অৰিজিনালিটি বা নোভেলিটি বুলিও কয় নোভেল ঠিক আছে অৰিজিনালিটি বা নোভেল থাৰ্ডত আহি গল তোমাৰ এনালাইসিস ফৰ্থত আহি গল সিনথেসিস তাৰপাছত আহি গল ৰিডেফিনেশন এখিনি জাস্ট মনত ৰাখিলে হল বহুত বেছি জানিব দৰকাৰ নাই ৰিডেফিনেশন তাৰপা হল ইলাবোৰেশন ইয়াৰ পৰা কোৱেশ্চন আহে গতিকে চাই থবা ইলাবোৰেশন 7 to আহি গল ফ্লেক্সিবিলিটি নেক্সট তোমাৰ আহি গল sensitivity to problems ঠিক আছে সো এগিটা ফ্লেক্সিবিলিটি ফ্লুয়েন্সি থাকিব লাগিব ঠিক আছে অৰিজিনালিটি থাকিব লাগিব এনালাইসিস কৰিব পৰা হ'ব লাগিব সিনথেসিস এনালাইসিস মানে কি যেতিয়া আমি বস্তু এটা সৰু সৰু ভাগত ভাগ কৰিব পাৰো সিনথেসিস মানে হল হে ভাগবোৰ যেতিয়া একেলগ কৰো ঠিক আছে ৰিডেফিনেশন ইলাবোৰেট কৰা মানে জানে বহুলভাৱে বুজাই দিয়া ফ্লেক্সিবিলিটি মানে কি তাত তুমি চেঞ্জেস আনিব পৰাব ফ্লেক্সিবল হ'ব লাগিব ফ্লেক্সিবল বস্তু কি এটা ৰাবাৰ বেণ্ডাল ফ্লেক্সিবল হয় না আমি টানি দিলে যিকোনো শেপ দিব পাৰো ফ্লেক্সিবল সেনসিটিভিটি টু প্ৰবলেমৰ লগত সেনসিটিভিটি থাকিব লাগিব
So এইখিনি তোমাৰ আহি গল characteristics of creativity. কি আহি গল? Characteristics of creativity. এতিয়া আমি চাম tools of creativity. Tools of creativity. কিখিনি tools ব্যৱহাৰ কৰিলে আমি ল'ৰা-ছোৱালীৰ ক্ৰিয়েটিভিটিটো ইনক্ৰিজ কৰিব পাৰো, বঢ়াব পাৰো। প্ৰথমটো হ'ল brainstorming. Brainstorming. তাৰ অৰ্থটো কি আছে? ব্ৰেইনষ্টৰ্মিংটো কিলে অসবাৰ্নে দিছিলে দেই। এটো মনত ৰাখিবা, ডাইৰেক্ট কোৱেশ্চন কেতিয়াবা সুধি দিয়ে। অসবাৰ্নে কি দিছিলে? ব্ৰেইনষ্টৰ্মিং মেথডটো দিছিলে। সো ব্ৰেইনষ্টৰ্ম, ষ্টৰ্ম মানে কি? ধুমুহাৰ সৃষ্টি ব্ৰেইনত। তাৰ ব্ৰেইনত তোমাৰ ধুমুহাৰ সৃষ্টি কেতিয়া হ'ব? যেতিয়া তুমি বস্তু এটা ল'ৰা-ছোৱালীৰ আগত দিবা বা তেওঁ কৰিবলৈ দিবা, যে কিবা এটা টপিক দি দিছা বা কিবা এটা বস্তু তোমালোকে তেওঁলোকৰ আগত উপস্থাপন কৰিছা, যে তোমালোকে এইটো বিষয়ে ভাবাচোন কি কি হ'ব পাৰে। আমি যেতিয়া ভাবিম তেতিয়া আমাৰ কি হ'ব? আমাৰ আইডিয়াজৰ ধুমুহাৰ সৃষ্টি হ'ব ব্ৰেইনত। সেইকাৰণে হেতুক ব্ৰেইনষ্টৰ্মিং বুলি কয়। নেক্সট আই গল গেমছ। বিভিন্ন ধৰণৰ তুমি গেমছ ষ্টুডেণ্টক খেলাব পাৰা, ৰিলেটেড টু তোমাৰ ষ্টাডি ৰিলেটেড কিছুমান গেমছ তেওঁলোকক খেলাব পাৰা। তাৰপিছত আমি ডিবেট কৰিব পাৰো ষ্টুডেণ্টক, তেওঁলোকৰ ভিউ পইণ্টছ জানিবৰ কাৰণে। ডিছকাশ্যন কৰিব পাৰো, গ্ৰুপ ডিছকাশ্যন, হয় নাই? টপিক এটা দি দিলা, তেওঁৰ ওপৰত গ্ৰুপ ডিছকাশ্যন। তেতিয়া তেওঁৰ ক্ৰিয়েটিভিটি বাঢ়িব, কাৰণ তেওঁ ডাইভাৰ্জেণ্ট আইডিয়াজ দিব সেইটোৰ ওপৰত, হয়নে? ডিছকাশ্যন। তাৰপিছতে তোমাৰ 5 আহি গ'ল কুইজ। কুইজ দিব পাৰো ল'ৰা-ছোৱালী। কুইজ এইটো কাৰণে আমি নকৰাও যে ষ্টুডেণ্টে কিমান পাৰিছে নাইবা, সেইটোতকে তেওঁলোকৰ কিমান ফ্ৰিকুৱেণ্ট তেওঁলোকে ভাবিব পাৰিছে আনচাৰটো, সেইটো কাৰণে কুইজ কৰোৱা হয়। ঠিক আছে, এইকেইটা হ'ল টুলছ। শৈলী, কি শৈলী আমি ব্যৱহাৰ কৰি ষ্টুডেণ্টক ক্ৰিয়েটিভিটি বঢ়াব পাৰো। সৃজনাত্মক যিটো মানে চিন্তাধাৰা, সেই সৃজনাত্মক চিন্তাধাৰাটো আমি কি শৈলী ব্যৱহাৰ কৰি তেওঁলোকক বঢ়াব পাৰো। ব্ৰেইনষ্টৰ্মিং হৈ গ'ল, গেমছ হৈ গ'ল, ডিবেট হৈ গ'ল, ডিছকাশ্যন হৈ গ'ল, কুইজ হৈ গ'ল। ঠিক আছে, নেক্সট আৰু এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত তোমালোকক কুৱেশ্যন আহে, সেইটো হ'ল এজেঞ্চি অফ ছচিয়েলাইজেশ্যন। এজেঞ্চি অফ ছচিয়েলাইজেশ্যন। ছচিয়েলাইজেশ্যন। ঠিক আছে, ছচিয়েলাইজেশ্যনৰ এজেঞ্চি কি কি হয়? দুটা এজেঞ্চি, এটা হ'ল প্ৰাইমেৰী, এটা হ'ল ছেকেণ্ডেৰী। এতিয়া প্ৰাইমেৰী ছচিয়েলাইজেশ্যন কোনবোৰ হ'ল? প্ৰাইমেৰী ছচিয়েলাইজেশ্যন চবতকে মেইন হ'ল ফেমিলি। ফেমিলি, কাৰণ সৰু ল'ৰা-ছোৱালী যেতিয়া এটা জন্ম হয় তেতিয়া সি ফাৰ্ষ্ট পৰিৱেশটো কোনটো পায়? ফেমিলিকে পায়, বা মাকক পায়, বা তেওঁৰ আশে-পাশে যিখিনি ঘৰৰ মানুহ থাকে সেইখিনিকে তেওঁ পায়। গতিকে প্ৰথমটো ছচিয়েলাইজেশ্যনৰ এজেঞ্চি হিচাপে কোনে কাম কৰে? সেইটো হ'ল ফেমিলি। আমাৰ পৰিয়ালটোৱে সৰু ল'ৰা-ছোৱালী এটা মেইনলি তেওঁ পৰিয়ালৰ পৰাই চব বস্তু শিকে বা মাকৰ পৰা শিকে, হয়নে? সেই বস্তুখিনি কি হয়? সেইটো প্ৰাইমেৰী ছচিয়েলাইজেশ্যন। ছেকেণ্ডেৰী ছচিয়েলাইজেশ্যন কি হ'ব? তোমাৰ স্কুল হ'ব, তাৰপিছত তোমাৰ হ'ব ৰেডিঅ', তাৰপিছত হ'ব ইণ্টাৰনেট। মানে তুমি এটা বস্তুৱে বুজি ল'ব পাৰা যে ফেমিলিৰ বাহিৰে যিখিনি বস্তু আছে সেই গোটেইখিনি ছেকেণ্ডেৰী ছচিয়েলাইজেশ্যন হয়। প্ৰাইমেৰীটো ফেমিলি হ'ল, এক্সামত তোমালোকক অপশ্যন কেইটামান দি দিব যে ৰেডিঅ', টেলিভিশ্যন, ইণ্টাৰনেট, এইকেইটা প্ৰাইমেৰী ছচিয়েলাইজেশ্যন হয় নে ছেকেণ্ডেৰী ছচিয়েলাইজেশ্যন হয়। এইটোৰ ওপৰত কুৱেশ্যন আহিয়ে থাকে, প্ৰত্যেকবাৰ এটা হ'লেও কুৱেশ্যন দিয়ে। চ' সেইটো বস্তু তোমালোকে চাব পাৰা যে প্ৰাইমেৰী ছচিয়েলাইজেশ্যন মানে ফেমিলি বুলি ক'লে আমি প্ৰাইমেৰী, তাৰ বাহিৰে যিমানখিনি হ'ল সেইখিনি কি হয়? ছেকেণ্ডেৰী ছচিয়েলাইজেশ্যন। ঠিক আছে, আই হোপ তোমালোকে এইখিনি বুজি পাইছা। এবাৰ বস্তুখিনি ভালকে ৰিভিজন কৰি ল'বা। মই তোমালোকক থুলমূলকে আকৌ এবাৰ কৈ দিছো বাৰু। এতিয়া আমি পেডাগজি বুলি ক'লে কি হওঁ? আৰ্ট অফ টিচিং, গম পালো। টিচিং এটিটিউডো তাত সোমাই থাকে। আমাৰ দুটা টাইপৰ মেথড আছে, এটা হ'ল ইণ্ডাক্টিভ, বহুতখিনি মেথড আছে, কিন্তু ইয়াৰ পৰা এইটো কুৱেশ্যন বহুত দিয়ে। ইণ্ডাক্টিভ ডিডাক্টিভ মেথড বা ইণ্ডাক্টিভ ডিডাক্টিভ ৰিজনিং বুলিও কওঁ। কোনে দিছিলে? বেকনে দিছিলে। সেইটোত সদায় আমি এক্টিভিটি কৰিবলৈ দিওঁ। মানে ষ্টুডেণ্টক সদায় আমি কি যাওঁ? এক্সাম্পলৰ পৰা ৰুললৈ যাওঁ। প্ৰথমতে এক্সাম্পল দিওঁ, তাৰপিছত তেওঁলোকক ৰুল বুজাওঁ। ঠিক আছে, যেনেকে তুমি এক্সাম্পল যিকোনো দিব পাৰা যে ষ্টুডেণ্ট এটাক তোমালোকে ঘৰৰ পৰা কি খাই আহিছা, কিবা খাইছা নে নাই খোৱা, বা ফুড যদি পঢ়াব বিচাৰা তেওঁলোকক যদি কোৱা, বা ফটোচিনথেচিছ যদি পঢ়াব বিচাৰো আমি, ফটোচিনথেচিছটো অলপ টান কনচেপ্ট, তেওঁলোকক যদি ইজি বা এক্টিভিটি কৰি যে তোমালোকে ঘৰৰ পৰা কি খাই আহিছা, তেওঁলোকে ক'ব যে মই ভাত খাই। ভাত কিহত বনাইছা তোমালোকে? তোমালোকে যেনেকে তোমালোকক খাদ্য লাগে তেনেকে গছ-গছনিকো খাদ্য লাগে, তোমালোকে জানানে? সেই প্ৰক্ৰিয়াটোক কেনেকে তেওঁলোকে কৰে, গোটেই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ? ফটোচিনথেচিছ। চ' তেনেকুৱা ধৰণৰ আমি তেওঁলোকক বুজাব পাৰো। ফৰ্মুলা এটা আছে, এক্সাম্পল টু ৰুল। এক্সাম্পল এইটোৱে মনত ৰাখিবা, এক্সাম্পলটো আমি জানো, এক্সাম্পলবোৰ কনক্ৰিট হয়, এক্সাম্পলবোৰ স্পেচিফিক হয়। ৰুলছবোৰ সদায় আননোন হয়, ৰুলবোৰ এবষ্ট্ৰেক্ট হয়, ৰুলবোৰ জেনেৰেল হয়। ক্লিয়াৰ? সেইটো হ'ল ইণ্ডাক্টিভ মেথডত। নেক্সট আহি গ'ল ডিডাক্টিভ। ইণ্ডাক্টিভ মেথডৰ এইকেইটা বস্তু আমি চাম। ইণ্ডাক্টিভ মেথডটো সদায় কনভাৰ্জেণ্ট থিংকিঙৰ লগত ৰিলেট কৰো। যিজন ব্যক্তি ইণ্টেলিজেণ্ট
থাকে সেই ইন্টেলিজেন্ট ব্যক্তিজনৰ সদায় কনভাৰ্জেন্ট থিংকিং হয় ডাইভাৰ্জেন্ট থিংকিং নহয় ভেৰি ইম্পৰ্টেন্ট কুৱেশ্যন দিয়ে থাকে এইটোৰ পৰা নেক্সট হৈ গ'ল উইদিন বক্স থিংকিং ক্লোজ এণ্ডেড কুৱেশ্যন আহে জেনেৰেলাইজেশ্যন হয় কনক্লুজন ড্ৰয়িং হয় মেনি সলিউশ্যনৰ সদায় এটাই মেনি প্ৰব্লেমছৰ সদায় এটাই সলিউশ্যন ঠিক আছে এতিয়া ডিডাক্টিভ মেথডটো দিছিলে এৰিষ্টটলে আৰু হেতু সদায় আমি ৰুলছটো এক্সাম্পল দাও ৰুলছ বিলাক আননোন হয় ৰুল বিলাক এবষ্ট্ৰেক্ট হয় ৰুল বিলাক জেনাৰেল হয় এক্সাম্পলবোৰ নোন হয় আৰু এক্সাম্পলবোৰ কনক্ৰিট হয় আৰু এক্সাম্পল এস্পেক্ট আগৰটো যেটো পঢ়িছিলা হেতুৰ বাস উল্টা কৰি দিলে হৈ গ'ল ডিডাক্টিভ ঠিক আছে ডিডাক্টিভ টু ডাইভাৰ্জেন্ট থিংকিং হয় ডাইভাৰ্জেন্ট থিংকিংটো সদায় আমি ডাইভাৰ্স মানে কি বিভিন্ন ধৰণে আমি চিন্তা কৰিব পাৰো তাৰ মানে এটা প্ৰবলেমৰ বিভিন্ন সলিউশন ওপেন এন্ডেড হয় এটো ক্লোজ এন্ডেড নহয় ক্লোজ এন্ডেডটো ইন্ডাক্টিভ আছিলে জেপি গুৱেলফৰ্ডে দিছিলে ইন্ডাক্টিভ ডাইৰেক্ট মানে তোমাৰ কনভাৰ্জন এণ্ড ডাইভাৰ্জেন্ট থিংকিং দে একেজন ব্যক্তি আছিলে এটো আমি আপাৰ প্ৰাইমেৰীত ব্যৱহাৰ কৰিব পাৰো আউট অফ বক্স থিংকিং বুলি কওঁ আৰু ক্ৰিয়েটিভিটি ষ্টুডেন্টস হক গিফটেড হক জিনিয়াস হক তেওঁলোকৰ কি থাকে ডাইভাৰ্জেন্ট থিংকিং থাকে ডাইৰেক্টলি এটো এক্সামত কোৱেশ্চন আগত আহিছে যোৱাবাৰো আহিছে ঠিক আছে প্ৰত্যেকবাৰ এটা হলো কোৱেশ্চন আপা দিয়ে নেক্সট হৈ গ'ল ক্লোজ এন্ডেড ওপেন এন্ডেড ক্লোজ এন্ডেড কি হয় ওয়ান আনসাৰ পাৰ্সোনাল ভিউ পইণ্ট আমি ইয়াত দিব নোৱাৰো ওপেন এন্ডেড বোৰ হ'ব মাল্টিপল আনসাৰ্স থাকে ইয়াত পাৰ্সোনাল ভিউ আমি দিব পাৰো ঠিক আছে ক্ৰিয়েটিভিটি কি হয় ক্ৰিয়েটিভিটি এনেকুৱা ধৰণৰ এটা প্ৰসেস কি হয় যেটো নতুন হ'ব বেলেগতকে অকমান পৃথক হ'ব কিন্তু হে বেলেগটো এটো নহয় পজিটিভ সেন্সত হ'ব লাগিব সোসাইটি কামত আহিব লাগিব ধ্বংসাত্মক নহয় যেটোৱে তোমাৰ প্ৰগ্ৰেছ কৰে সোসাইটিখন হেতুকে আমি ক্ৰিয়েটিভিটি বুলি কওঁ জেপি গুৱেলফৰ্ডে আন টাইপ অফ ক্ৰিয়েটিভ ক্যাৰেক্টাৰিষ্টিক্স দিছে ফ্লুয়েন্সি অৰিজিনালিটি এনালাইসিস সিনথেসিস ৰিডিফিনিশ্যন ইলাবৰেচন ফ্লেক্সিবিলিটি আৰু সেনসিটিভ টু প্ৰবলেম ঠিক আছে এটা ক্যাৰেক্টাৰিষ্টিক্স হয় দেই নেক্সট হল শৈলী কেনেকুৱা ধৰণৰ টুল আমি ব্যৱহাৰ কৰিব পাৰো তেওঁলোকক সৃজনাত্মক যেটো থিংকিং হেতু কৰিব কাৰণে আৰু হে তাৰে প্ৰথমটো হল ব্ৰেইনষ্টৰ্মিং গেমছ ডিবেট ডিসকাশন কুইজ ব্ৰেইনষ্টৰ্মিংটো কোনে দিছিলে অসবাৰ্নে দিছিলে ঠিক আছে নেক্সট আই গল এজেন্সি অফ সোশিয়েলাইজেশন আমাৰ যে সামাজিকৰণৰ যেটো প্ৰক্ৰিয়া হেতু দুটা ধৰণৰ এজেন্সিয়ে মানে বহুত প্ৰভাৱ পেলায় প্ৰথমটো হল প্ৰাইমেৰীটো হল ফ্যামিলি সেকেন্ডাৰী ফ্যামিলিৰ বাহিৰে যিখিনি বস্তু আছে পিয়াৰ গ্ৰুপ স্কুল ৰেডিও ইন্টাৰনেট মোবাইল ফোন সববোৰ কি হয় সেকেন্ডাৰী সোশিয়েলাইজেশন ঠিক আছে সো এইখিনি তোমালোকৰ আজি টপিক আছিলে ভালকে পঢ়ি চাবা যোন মেথছৰ নহয় হেন্তেও পঢ়ি চাবা তাহাঁতৰ কাৰণে এটো কামত আহে ঠিক আছে সো আজি ক্লাসটো তোমালোকক মই ইমানখিনিতে এন্ড কৰিছো আই হোপ তোমালোকৰ ক্লাসটো বুজি পাইছা যদি বুজি পাইছা তেতিয়াহলে এটা মানে কমেন্ট দিবলে তোমালোকে নাপাহৰিবা আৰু পাৰিলে নিজৰ লগৰৰ মাজত যদি কোনোবা সিটা দিছে তেতিয়া তেওঁলোকৰ মাজত এইখিনি বস্তু শ্বেয়াৰ কৰি দিবা ঠিক আছে থ্যাংক ইউ এভৰিওয়ান